ৰঙিয়াৰ কেন্দুকুনাত জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰঙিয়া সমজিলাৰ অন্তৰ্গত কেন্দুকুনা চক বজাৰত আজি জনতাৰ শিল্পী সুৰ সম্ৰাট হিয়াৰামঠু জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পুৱাৰ ভাগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত ৰাজহুৱাভাৱে পুষ্পাঞ্জলি প্ৰদান, সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান, ভাগৱত পাঠ, কোৰাণ পাঠ, আয়তীৰ নাম, জিকিৰ, দিনৰ 12 বজাত স্মৃতিচৰণ সভা, জুবিন গাৰ্গৰ গীত পৰিৱেশন আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকা প্ৰতিজন ব্যক্তিক আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। অনুষ্ঠানৰ শেষত উদযাপন সমিতিৰ বিষয়ববীয়া সুৰজ কলিতাই সাংবাদিকৰ আগত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। ছিংগাপুৰত মৃত্যু হোৱা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তেখেতৰ মৃত্যুৰ পিছত অসমবাসী বৰ আৱেগেৰে ৰৈ আছে তেখেতৰ মৃত্যুৰ আচল ৰহস্য বিচাৰ। অসমৰ প্ৰতিজন জনগণে আজি জুবিন গাৰ্গৰ মৃত্যুত অসমৰ এজন অভিভাৱক হেৰুৱাইছে। আজি চৰকাৰখনে কোনোদিনেই তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্য উলিওৱাৰ কাৰণে ব্যৰ্থ হৈছে। তেওঁলোকে কোনোদিনে তেওঁলোকে ভাবনা তেওঁলোকৰ লগত থকা যিখিনি মানুহ আছে যিখিনিসকলে জুবিন গাৰ্গৰ মৃত্যু হত্যা কৰিলে জুবিন গাৰ্গক ঠিক কৰা হ'ল, কিন্তু তেওঁলোকৰ আচল বিচাৰখন নকৰিলে। আজি অসমবাসীয়ে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় লাগে। আৰু আমিও কেন্দুকুনাত জুবিন গাৰ্গ অনুৰাগী, কেন্দুকুনা ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ কেন্দুকুনা অঞ্চলৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ জাষ্টিছ লাগে। আমাক যেতিয়ালৈকে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত নহয়, ন্যায় নহয়, তেতিয়ালৈকে অসমবাসীয়ে অসমৰ প্ৰতিটো অঞ্চলত আজি যিদৰে আমি সৰ্বধৰ্ম প্ৰাৰ্থনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ, ঠিক তেনেদৰে প্ৰতিদিনেই অসমৰ প্ৰতিটো কোণত এনেদৰে চলি থাকিব। আমি আশা ৰাখিছোঁ অসম চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় অতি সোনকালে প্ৰদান কৰাৰ ক্ষেত্ৰত তেখেতসকলে নিজৰ ভূমিকা ল'ব লাগে, পদক্ষেপ ল'ব লাগে। আৰু অন্যথা অসমবাসীয়ে ৰৈ নাথাকে, এটা বিভীষিকাৰ সৃষ্টি হ'ব। এই বিভীষিকা নহ'বলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, অতি সোনকালে জুবিন গাৰ্গ হত্যাৰ ন্যায় লাগে। এয়া আমাৰ আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানস্থলীৰ পৰা দাবী জনাইছোঁ চৰকাৰক। কামৰূপৰ পৰা ব্যুৰো চিফ ৱাছিম আক্ৰামৰ প্ৰতিবেদন, ইনচাইট ইণ্ডিয়া।